আজি ইমান গৰম ন এই গৰমত মই এটা আপোনালোকক বস্তু দেখুৱাম এই ফলটোৰ নাম জানে যদি কমেন্টত জনাবচোন এতিয়া আমি এই ফলটো গছৰ পৰা ছিঙি লম ফলটোৰ গছডাল লতা জাতীয় ফলটো ভালদৰে ধুই ল'ব তাৰ পিছত ফলটো ফালি ল'ব দেখাত ফলটো কেনেকুৱা ন কিন্তু তাৰ সোৱাদ আছে ফলটোৰ পৰা ৰসখিনি ওলাবৰ কাৰণে পাত্ৰ এটা আৰু চামুচ এখনৰ প্ৰয়োজন হ'ব মোৰ সুবিধাৰ বাবে মই চেকনিৰ সহায়ত ৰসটো চেকি বাহিৰ কৰিছোঁ চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে ফলটোৰ ৰসটো এনেকৈয়ে আমি গোটেইখিনি ফলৰ পৰা ৰসটো উলিয়াই লওঁ দোকানৰ পৰা কেমিকেল থকা জুচ কিনি আনি খোৱাতকৈ ঘৰতে পোৱা ফলৰ পৰা জুচ বনাই খোৱাই ভাল ফলকেইটাৰ পৰা আমি ইমানখিনি ৰস পালোঁ ফ্ৰিজৰ পৰা এটা ঠাণ্ডা ঠাণ্ডা পানীৰ বটল উলিয়াই লওঁ ৰসৰ পৰিমাণ অনুযায়ী তাত পানী ঢালি দিব লাগিব পানী দিয়া হোৱাৰ পিছত তাত অলপ নিমখ আৰু সোৱাদ অনুযায়ী চেনি দিব লাগিব আমাৰ এই জুচখিনিত 3 চামুচ চেনিৰ প্ৰয়োজন হৈছে আৰু কাৰোবাক মিঠা বেছি লাগিলে দিব পাৰে তাৰ পিছত আমি গোটেইখিনি ঘুটি দিলোঁ এতিয়া আমি এই জুচৰ সোৱাদ ল'ম কোনো খৰচ নোহোৱাকৈ আমি ঘৰতে হোৱা ফলৰ জুচ বনাই খালোঁ আপোনালোকেও ঘৰত বনাই চাবচোন ভিডিঅ'টো যদি ভাল পালে
লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈ চোৱাৰ বাবে থেংক ইউ।